দিল্লীত যি চৰকাৰেই নাথাকক, অসমৰ প্ৰতি যে কাৰো আন্তৰিকতা নাই, কেৱল যে অসমৰ সম্পদৰ প্ৰতি তেওঁলোকৰ চকু, এই কথাটো সুদীৰ্ঘ বছৰৰ পৰা প্ৰমাণ হৈয়ে আহিছে। আৰু এই পুঁজিপতিৰ নিৰ্দেশত চলা বিজেপিৰ চৰকাৰৰ দিনত আৰু বেছি ফটফটীয়া হ'ল। নিজেই মন কৰক, মহাপ্ৰলয়ত বিধ্বস্ত উজনি, অথচ ইমান দিনৰ পিছতো কোনো ধৰণৰ কেন্দ্ৰীয় সাহায্য এতিয়ালৈকে অহা নাই। এনেকুৱা ভয়ানক মহাপ্ৰলয়তে যদি অসমৰ ৰাইজে, ভুক্তভোগী ৰাইজে কেন্দ্ৰৰ পৰা কোনো সাহায্য নাপায়, তেতিয়াহ'লে আমি কেনেকে ক'ম যে কেন্দ্ৰৰ অসমৰ প্ৰতি আন্তৰিকতা আছে, সদ্ভাৱ আছে? এনেইতো কৈ থাকিলে নহ'ব অষ্টালক্ষী বুলি। এইবাৰ প্ৰমাণ হ'ল কি অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতি, ধ্বংস হৈ গ'ল। তাৰপিছত সেয়ে কৈছো, কেন্দ্ৰত যি চৰকাৰেই নাথাকক, কেৱল অসমৰ সম্পদৰ ওপৰত তেওঁলোকৰ চকু। আজি মন কৰক, যদি অসমৰ ৰাইজে বানাক্ৰান্তক সহায় কৰিবলৈ এনেকৈ উবুৰি খাই নপৰিলেহেঁতেন, আৰু যদি চৰকাৰৰ সাহায্যলৈ বাট চাই থাকিব লগা হ'লহেঁতেন, আজিলৈকে কিমান মানুহৰ নাখাই নলৈ মৃত্যু হ'লহেঁতেন, নিজেই কল্পনা কৰক। অসমৰ ৰাইজে চৰকাৰৰ মুখলৈ বাট নাচায়, সকলোৱে বানাক্ৰান্তক সাহায্য প্ৰদানৰ কাৰণে আন্তৰিকতাৰে আগবাঢ়ি আহিছে কাৰণে বৰ্তমান এই পৰিৱেশ পৰিস্থিতি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ ওলাই আহিছে, আৰু আমি নিজেই গম পাইছো এই চৰকাৰৰ আন্তৰিকতা কিমান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সময়তে যদি তেওঁৰ মন কী বাতত অসমৰ বানপানীৰ কথা নকয়, কেতিয়া ক'ব? আনহাতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, এই যে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আদৰ্শই সঁচাকৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আৰু বেছি শক্তিশালী হৈ উঠিছে। যিমান মন কৰিছো, বেছিভাগেই জুবিন গাৰ্গৰ আদৰ্শ সৰগত কৰি জুবিন গাৰ্গৰ ফটো, পোষ্টাৰ গাড়ীত লৈ বান সাহায্য দিবলৈ আগবাঢ়িছে। নতুন প্ৰজন্মৰ জুবিন গাৰ্গৰ অনুৰাগীয়ে বান সাহায্য সংগ্ৰহ কৰিবলৈ এই ৰদে বতাহে ঘূৰি ফুৰিছে, আৰু সেই টকা একগোট কৰি সাহায্যস্থলীলৈ প্ৰেৰণ কৰিছে। সেইকাৰণে কৈছো, জুবিন গাৰ্গে যি আদৰ্শ দি গ'ল, সেই আদৰ্শই শক্তিশালীভাৱে নতুন প্ৰজন্মক উদ্বেলিত কৰি ৰাখিছে, উৎসাহিত কৰিছে। গতিকে চিন্তা কৰক, মানুহে মানুহৰ বাবে এই যি শ্লোগানেৰে মানুহবোৰ আগবাঢ়ি আহিছে, এয়াই অসম, এয়াই বৃহত্তৰ অসমৰ ঐক্য সংস্কৃতি, এয়াই বৃহত্তৰ অসমৰ জাতীয় সত্তা। কোনো হিন্দু মুছলমান নাই, সকলোৱে ওলাই আহিছে বানাক্ৰান্ত মানুহখিনিক সহায় কৰিবৰ কাৰণে। অথচ ইয়াৰ বিপৰীতে যোৰহাটৰ মাননীয় বিধায়ক আজি আহি পাইছে আমেৰিকাৰ পৰা। এনেকুৱা একাধিক এইখন চৰকাৰৰ মন্ত্ৰী বিধায়ক আছে, যিসকলে আজিলৈকে বানাক্ৰান্তৰ কাষলৈ যোৱা নাই, অথচ বিধানসভাৰ অধিৱেশনত কিছুমান থাৰ্ড ক্লাছ ফুংফাং কথা কৈ সময় নষ্ট কৰি আছে। আৰু মন কৰক, 1 আগষ্টৰ পিছতহে হেনো ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী বিধায়ক বানাক্ৰান্ত অঞ্চললৈ যাব, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। 1 আগষ্টলৈকে কিয় ৰৈ থাকিবলগীয়া হ'ল? এনেকুৱা এটা ভয়ংকৰ মহাপ্ৰলয়ৰ সময়ত কিয় ইমান দিন ৰৈ থাকিবলগীয়া হ'ল? এই প্ৰশ্নৰ উত্তৰ কোনে দিব? আৰু আমি আজিয়েই কৈছো, যদি অনাগত সময়ত এই চৰকাৰে মহামাৰী নিয়ন্ত্ৰণৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে এই মহাপ্ৰলয়ত যিমান মানুহৰ মৃত্যু হৈছে, তাতকৈ অধিক মানুহৰ মৃত্যু হ'ব মহামাৰীত। বানাক্ৰান্ত ৰাইজৰ কাৰণে অনাগত সময় আৰু ভয়ংকৰ হৈ উঠিব। গতিকে এই অনাগত সময়ৰ ভয়ংকৰ পৰিৱেশ পৰিস্থিতি কিদৰে সন্মুখীন হয় চৰকাৰ, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এতিয়াতো টকা দিয়াই নাই, হয়তো টকা দিব কেন্দ্ৰীয় চৰকাৰে, তাৰ পিছত সেই টকাবোৰ কেনেকে সদব্যৱহাৰ হয়, সেই টকাৰ দ্বাৰা কি ধৰণৰ আঁচনি ৰূপায়ণ হয়, এই গোটেই কথাবোৰ নিৰ্ভৰ কৰিব। আৰু এইকাৰণে আমি কৈছো, অনাগত সময়ত চৰকাৰ সচেষ্ট নহ'লে, সজাগ নহ'লে কিন্তু ভয়ংকৰ দুৰ্যোগ নামি আহিব ইয়াতকৈ অধিক। গতিকে কথাখিনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিলে ভাল। ধন্যবাদ। জয় আই অসম।